পাঠ আৰু শ্ৰৱণ কৰি আনন্দ লাভ কৰি আছো আৰু আজিও তাৰ কিয়দাংশ পাঠ আৰু ব্যাখ্যা কৰি আমি সকলোৱে গুৰুজনৰ প্ৰথম লিখনিত প্ৰকাশ কৰা ৰজাজনৰ চৰিত্ৰ আৰু তেওঁৰ কৰ্মৰাজি আমি অনুধাৱন কৰিবৰ কাৰণে চেষ্টা কৰিম। আচলতে ৰজাৰ চৰিত্ৰ কেনে হোৱা উচিত, প্ৰজাৰ প্ৰতি তেওঁৰ ভাৱ কেনে হোৱা উচিত আৰু প্ৰজাৰ লগত ৰজাৰ সম্বন্ধ কি, তেওঁ ভাৰ্যা পুত্ৰৰ লগত ৰজাৰ ব্যৱহাৰ কেনে হোৱা উচিত, এই সকলো কথা আমি হৰিশ্চন্দ্ৰৰ চৰিত্ৰৰ পৰা অনুধাৱন কৰিব পাৰিম। আৰু এজন ৰজাই কেনেকৈ নিজৰ সত্য ৰক্ষা কৰি সৰ্বস্ব দান দিও পথৰ ভিক্ষাৰী হৈও যিজনে ধৈৰ্য হেৰুৱা নাই, আত্মহত্যা কৰিবলৈ অগ্ৰসৰ হোৱা নাই, সকলো ঈশ্বৰৰ ওপৰতে নিৰ্ভৰ কৰি তেওঁ নিজক বিক্ৰয় কৰিও তাকো অন্ত্যজাতিৰ হাতত তেওঁ তেওঁৰ সত্য পালন কৰি আছে। গতিকে সেইজন মহান ৰজাৰ চৰিত্ৰ আমি অনুধাৱন কৰিম। আমি সমস্তলৈকে আমাৰ ভক্তিভৰা সেৱাভাগী নিবেদিছো আৰু আমাৰ আজি পাঠৰ কাৰণে আমন্ত্ৰিত আমাৰ আইগৰাকীক আমি পাঠৰ আঁত ধৰিবৰ কাৰণে অনুৰোধ কৰিলো। কৃষ্ণ কৃষ্ণ কৃষ্ণ, জয় গুৰু শংকৰ সৰ্বগুণা কৰ যাকাৰি নাহি কৃপাম, তোহারি চৰণ কৰেণু শতকোটি, বাৰেক কৰহু প্ৰণাম, বাৰেক কৰহু প্ৰণাম। আই আগবাঢ়ক। কৃষ্ণ 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 কৃষ্ণ, জয় গুৰু শংকৰ। কৃষ্ণ কৃষ্ণ। আজি জ্ঞান সন্ধানী সত্ৰত উপবিষ্ট হৈ থকা আমাৰ বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ আইবা সমস্ত জনৰ শ্ৰীচৰণলৈ আমি সন্ধিয়াৰ সেৱাভাগী নিবেদন কৰিছোঁ। পোনপ্ৰথমে আমি আমাৰ পৰম শ্ৰদ্ধাৰ পুণ্যশ্লোক শইকীয়া দেউতালৈ আমি সেৱাভাগী জনাইছোঁ। প্ৰভু কৃষ্ণ কৃষ্ণ, আপোনাৰ চৰণত সেৱাভাগী নিবেদন কৰিছোঁ। আৰু লগতে আমাৰ সঞ্চালক বাপজনাকো আমি সেৱাভাগী নিবেদন কৰিছোঁ। প্ৰভু কৃষ্ণ কৃষ্ণ। ইয়াত উপবিষ্ট হৈ থকা সমস্তজনৰ শ্ৰীচৰণলৈ আমি সেৱাভাগী জনাই এভাগী ঘোষাৰে সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ কৃষ্ণ। কৃষ্ণ কৃষ্ণ। হৰি চন্দ্ৰ ভাজা পুত সমনিতি, অযোধ্যা পুৰৰ ভৈলা বাজ, হেন দেখি নৰ নাৰী চোৱাল পৰ্যন্তে আঁকি, ৰজাক বেৰিল হামৰাজ, হে ৰাম হা প্ৰভু কৈত কৈক যাহা, অযোধ্যাৰ নিজ ভকত জনক তুমি এৰি, আৱে প্ৰাণ দান দিয়া আমাকো লগত নিয়া, এহি বুলি পৰৈ হবে গেৰি। বিশ্বামিত্ৰই হৰিশ্চন্দ্ৰৰ পৰা দান লোৱাৰ চলেৰে
সৰ্বস্ব লোৱাৰ পিছত আকৌ দক্ষিণা বিচাৰি তেওঁক আৰু এমাহৰ সময় দিলে, আৰু এমাহৰ সময়ৰ ভিতৰত যদি দিব নোৱাৰা তেতিয়াহ'লে অথন্তৰ হ'ব। এই বুলি কৈ হৰিশ্চন্দ্ৰক সময় ল'লে আৰু ৰাজ্যৰ পৰা বাহিৰ হ'বলৈ আহিছে। ৰাজ্যৰতো বাহিৰ হ'ব পৰাই নাই, ক্ৰমান্বয়ে আহিছেহে। আহি থাকোঁতেই সব্যাই যিগৰাকী ৰাণীয়ে খোজ নাকাঢ়ে তেনেকৈ সদায় ৰথে বাগিয়েতে ফুৰে, তেওঁ পদব্ৰজে ওলাই আহিছে আৰু বৰ ভাগৰুৱা অনুমান কৰিছে তেওঁ। আৰুনো কিমান সময় আমি যাব লাগিব, এই বুলি চিন্তা কৰোঁতে হৰিশ্চন্দ্ৰই ৰাণীৰ অৱস্থা দেখি অন্তৰত বৰ দুখ পাইছে। ৰেহাই, এইগৰাকী মোৰ পত্নী, যাক হাজাৰ হাজাৰ সেৱকে আল ধৰাই তেওঁক শুশ্ৰূষা কৰি থাকে, তেওঁ আজি এইদৰে পদব্ৰজে আহিছে, এই বুলি তেওঁ তাৰমানে চিন্তা কৰা সব্যাই দেখা পায়। তেওঁ আকৌ অকণমান যেন অকণো কষ্ট হোৱা নাই, স্বামীৰ দুখ দেখি নিজৰ কষ্টক তেওঁ আওকাণ কৰি তেওঁ যেন একো দুখ পোৱা নাই, কষ্ট হোৱা নাই, এই বুলি তেওঁ ক'লে, আপুনি চিন্তা নকৰিব, মই যাব পাৰিম। এই বুলি কৈ ৰজাৰ লগত তেওঁ আগবাঢ়ি আহিছে আৰু প্ৰজাসকলে চাৰিওফালে বেৰি আছে। এতিয়া এহি বুলি হৰিশ্চন্দ্ৰ ভাৰ্যা পুত্ৰ সমন্বিতে অযোধ্যাপুৰৰ ভৈলা বাজ। তেওঁ আহি অযোধ্যাপুৰৰ বাহিৰ হৈছেহি আৰু তাকে দেখি নৰনাৰী চৱাল পৰ্যন্তে আহি প্ৰজাবোৰ আহিছেই, লগত সৰু সৰু ল'ৰা ছোৱালীবোৰো আহিছে কান্দি কান্দি। ৰজাক বেৰিলা সামৰাজ, চাৰিওফালৰ পৰা সকলোৱে বেৰি ধৰিলে আৰু হা প্ৰভু কৈক যাহা অযোধ্যাৰ নিজ নাহা, যে অযোধ্যাৰ প্ৰভু, তুমি অযোধ্যাৰ মালিক, তুমি অযোধ্যাৰ প্ৰাণ স্বৰূপ, তুমি ভকতক এৰি কলৈ যাবলৈ ওলাইছা? অযোধ্যাবাসী তোমাৰ ভক্ত আৰু তুমি অযোধ্যাবাসীৰ পূজাৰ পাত্ৰ। আবে প্ৰাণ দান দিয়া, আমাকো লগত নিয়া, এহি বুলি পাৰৈ সবে গেৰি। যে আমাক তুমি নাথাকিলে আমাৰ প্ৰাণটো তোমাৰ লগত গুচি যাব। গতিকে প্ৰভু, আমাক প্ৰাণদান দিয়া, তোমাৰ লগতে আমাক লৈ যোৱা, নহলে আমি তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো। তুমি অযোধ্যাৰ প্ৰাণ স্বৰূপ। কৃষ্ণ, আবে প্ৰাণ দান দিয়া, আমাকো লগত নিয়া। প্ৰজাবোৰো লগত বনবাসলৈ যাব ওলাইছে। নিজৰ ৰাজ্যত ঘৰ দুৱাৰ সা সম্পত্তি এইবোৰ নালাগে, ভিক্ষাৰী ৰজাজনৰ লগত তেওঁলোকো গুচি যাব খুজিছে। ৰজাই যদি দুখত থাকে আমিও দুখত থাকিম। কিমান প্ৰজাৰঞ্জক তেওঁ। প্ৰজাসকলে নিজৰ সা সম্পত্তি ঘৰ দুৱাৰ এৰি ৰজাৰ লগত, ভিক্ষাৰী ৰজাজনৰ লগত গুচি যাবলৈ হেঁপাহ কৰিছে। গতিকে প্ৰজাই তেওঁক কিমান ভাল পায় আৰু তেওঁ কিমান প্ৰজাৰঞ্জক,
এই কথাষাৰ ইয়াত প্ৰমাণিত হৈছে। কৃষ্ণ। কৃষ্ণ প্ৰভু কৃষ্ণ। তুমি জীৱ তুমি প্ৰাণ, তুমি বিনা নাহি, তুমি কে পৰম ইষ্ট দেৱ, অপুনঃ চিতে আমি তোমাকেহে দেখো স্বামী। একচিত মনে কৰো হেৱ, এ ৰাম হেনয় তোমাক এৰি, কোনমতে চিত ধৰি। প্ৰভু দেৱ কৈক লাগি যাহা, তুমি এৰিলাতে আমি মৰিলো যেন হেন জানি। নেত্ৰ বলাই পৰিছে দাসাহা। কৃষ্ণ কৃষ্ণ। তুমি জীৱ তুমি প্ৰাণ, তুমি বিনা নাহি আন, তুমি হে পৰম ইষ্ট দেৱ। ওপৰত নাহা বুলি কৈছে, আৰু এতিয়া কৈছে যে তুমি আমাৰ জীৱ, তুমি আমাৰ প্ৰাণ, তুমি বিনা নাহি আন, তোমাৰ বাহিৰে আমাৰ একো নাই, তুমিয়ে আমাৰ ইষ্টদেৱ, অৰ্থাৎ আমি তোমাকেই পূজা কৰো। সপোন সচিতে আমি তোমাকে সে দেখো স্বামী, একচিত্ত মনে কৰো সেও। আমি শয়নে সপোনে তোমাকেই দেখি থাকো, আৰু একচিত্ত মনে আমি তোমাৰে সেৱা কৰি ভাল পাওঁ। এইটো এইটো তোমাকো নহয় দেই, এইটো ভুল হৈছে। এইটো আপোনাৰ আমাকো এৰি হব লাগে। কাৰণ কথাটো হ'ল আমি তোমাক ইমান ভাল পাওঁ, তুমি আমাক এৰি তুমি কলৈ যাব খুজিছা। এতিয়া এইটো লিখিছে হেনয় তোমাকো এৰি কোনোমতে চিত্ত ধৰি, প্ৰভুদেৱ কৈক লাগি যাহা। তোমাকো এৰি আকৌ তুমি যোৱা, এইটো কেনেকুৱা অৰ্থ হব জানো ইয়াৰ? প্ৰভু তুমি কলৈ যোৱা, হেনয় তোমাকো এৰি, তাৰমানে এইটো হব লাগে হেনয় আমাকো এৰি, প্ৰজাবোৰক এৰি। আমি তোমাক ইমান ভাল পাওঁ, তুমি আমাৰ ইষ্টদেৱ, গতিকে আমাক এৰি তুমি কলৈ যোৱা, এইটো অৰ্থ। কিন্তু ইয়াত আপোনাৰ ছপা কৰি থৈছে হেনয় তোমাকো এৰি, তোমাক এৰি আকৌ কোনোমতে চিত্ত ধৰি প্ৰভু দেৱক কৈক লাগি যাহা। তোমাক এৰি তুমি কলৈ যোৱা, এইটো অৰ্থ হব পাৰে জানো? গতিকে তুমি পঢ়াও একে তোমাকো এৰি বুলি নাই জানো? হয় আছে প্ৰভু, তোমাকো এৰি বুলি আছে। হয় হয়, এইটো তোমাকো এৰি হবই নোৱাৰে, ভুল হব। এইটো আমাকো এৰি হব লাগে। গতিকে সপোনে সচিতে আমি তোমাকে সে দেখো স্বামী, একচিত্তে মনে কৰো সেও। আমি একচিত্ত ভাৱে তোমাক সেৱা কৰি থাকো, হেনয় আমাকো এৰি কোনো মতে চিত্ত ধৰি, প্ৰভু দেৱ কৈক লাগি যাহা। তুমি আমাক এৰি, তুমি কোন চিতেৰে সৈতে আমাক এৰি কলৈ যাব খুজিছা। তুমি এৰিলাতো আমি মৰি লহো হেন জানি, নেত্ৰ বলাই পৰিছে দাসাহা। আৰু তুমি এৰি থৈ গলে আমি ইয়াত মৰিলো বুলি তুমি জানি লোৱা, আৰু পৰিছে দাসাহা, এয়ে শেষ দেখা। এবাৰ আমালৈ চোৱা, আৰু আমিও তোমাক চাই লওঁ। তোমাৰ অবিহনে যে আমি জীয়াই থাকিম এই আশা নাই। ইমান প্ৰজাৰ প্ৰিয় পাত্ৰ তেওঁ। কৃষ্ণ কৃষ্ণ।
হ'ব। কৃষ্ণ কৃষ্ণ প্ৰভু। হে ৰাম ৰহিউক মহাৰাই খানিতে কথা চাই জোৰাও আমাৰ জীও প্ৰাণ দেখোঁতে পৰম সুখ তোমাৰ কমল নেত্ৰ ভৰি সবে কৰো পান এৰাম পৈখানি দেখিব আৰু ইটো চন্দ্ৰ এহি মানে পৰিচিত ভৈলা হৰি হৰি দৈৱ বিধি সপোনৰ যেন দিনকতে হবে না খগৈলা। কৃষ্ণ কৃষ্ণ প্ৰভু। কৃষ্ণ ৰহিহুক মহাৰাই খানিতে কথা কচাই জোৰাও আমাৰ জীৱ প্ৰাণ। হে মহাৰাজ, অলপ দেৰি আমালৈ চোৱা, আমাক অকণমান চোৱা, আৰু আমিও তোমাক প্ৰাণ ভৰি চাই লওঁ। আমাৰ জীৱ আৰু প্ৰাণ জোৰাই জোৰাই যোৱা, এবাৰ আমালৈ চাই দিয়া, আমিও তোমাক প্ৰাণ ভৰি চাওঁ। আৰু তোমাৰ মুখখন দেখোঁতে পৰম সুখ, তোমাৰ কমল মুখ নেত্ৰ ভৰি সবে কৰো পাণ। আমি সকলোৱে তোমাকো ভালকৈ চাই লওঁ। পৈখানি দেখিব আৰু ইটো চন্দ্ৰ বদনক এহি মানে পৰিচিত ভৈলা। আৰুনো ক'ত দেখিবলৈ পাম চাগৈ, তুমি দেশান্তৰী হৈ গুচি যাবা আৰু এই মাত্ৰই আমাৰ এৰা এৰি হৈ গ'ল। হৰি হৰি দৈৱ বিধি সপোনৰ যেন নিধি দিলে কতে সবে নাশবইলা। হে প্ৰভু, হে বিধি, তুমি আমাৰ ভাগ্যত কি লিখিলা? যেন সপোনত আমাক বহুত ধন দিছিলা, কিন্তু সাৰ পোৱাৰ পিছত নাইকিয়া। এয়া আমি আমাৰ এনেজন মহাৰাজক পাই আমি সপোন দেখি আছিলো নেকি? যেন সাৰ পালো এতিয়া সেয়া নাইকিয়া হৈ গ'ল। যেন আমাৰ এয়া স্বপ্নহে আছিল, এয়া দিঠক যেন নাছিলে। এই বুলি প্ৰজাসকলে ইমান দুখ কৰিছে। তেওঁলোকৰ প্ৰজা আৰু ৰজাৰ প্ৰতি যি শ্ৰদ্ধা, যি প্ৰেম, সেয়া ইয়াত সুন্দৰকৈ প্ৰকাশ কৰা হৈছে। কৃষ্ণ 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 প্ৰভু। হে ৰাম কৈক গৈলা ছত্ৰ দণ্ড কৈক গৈলা বাদ্য ভণ্ড কৈক গৈলা প্ৰচণ্ড প্ৰতাপ অপাৰ সাগৰ যেন সুখাই নিখৱদ ভৈলা। হৰি 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 চন্দ্ৰ বাবু এৰাম পৃথিৱীৰ ৰাজা যাক বুলনিৰ বেলা আগে পাছে বেৰি চলি যাই আতি শিশু কালহন্তে মহাশান্তি পতেশ্বৰী প্ৰাণ ভৈলা কেৱলে সহায়। কৃষ্ণ কৈক গৈলা ছত্ৰ দণ্ড, যে তুমি ওলাই যাওঁতে, তুমি যাওঁতে তোমাক দণ্ড আৰু ছত্ৰ ধৰি যায় কাষত।
কৈক গৈলা বাদ্য ভণ্ড, তোমাৰ চাৰিওফালে বাদ্য ভণ্ড বজাই তোমাক আনন্দ মনেৰে আগবঢ়াই নিয়ে। কৈক গৈলা প্ৰচণ্ড প্ৰতাপ, তোমাৰ সেই প্ৰতাপ আজি কলৈ গল? অপাৰ সাগৰ যেন শুকাই নিশবত হৈলা, হৰি হৰি হৰিচন্দ্ৰ বাপ। যেন অগাধ সাগৰখন খন্তেকতে শুকাই গল। পৃথিৱীৰ ৰাজা জাক, বুলনিৰ বেলা বেলা জাক, আগে পাছে বেৰি চলি যায়। অতি শিশু কালহন্তে মহাশান্তি পতেশ্বৰী, দানৱ হৈলা কেৱলে সহায়। পৃথিৱীৰ ৰজাসকলে যি ওলাই যাওঁতে চাৰিও কাষে বেৰি তেওঁক আগবঢ়াই লৈ যায়, আগে পাছে বেৰি চলি যায়। আৰু অতি শিশুকালৰ পৰাই, তাৰমানে বাল্য বিবাহ তেওঁলোকৰ, অতি শিশুকালৰ হন্তে মহাশান্তি পতেশ্বৰী, দানৱ হৈলা কেৱলে সহায়। সেই শান্তি, মহাশান্তি তোমাৰ পতেশ্বৰী, সৰু কালৰ পৰাই তেওঁক তুমি মাত্ৰ সহায় হৈ আছিলা তেওঁৰ। কৃষ্ণ কৃষ্ণ প্ৰভু। ৰাম প্ৰয়াণ কালত আখি, অসংখ্য পদাতি যাকে, চতুৰ্ভীতি বেঢ়ি চলি যায়। সুবৰ্ণৰ ৰথ চই, সুবৰ্ণ পাখৰি হৈ, চলে যত সীমা সংখ্যা নাই। ৰাম অনেক হবে আগত যোগান ধৰে, প্ৰমত হস্তিৰ কান্ধে উঠি, ইটো পৃথিৱীৰ পতি, হেৰজান্ত ভূমি গতি। দেখি কেনে প্ৰাণ নযায় পুতি। কৃষ্ণ হয়, ভয়ানক কালত আহি অসংখ্য পদাতি যাক চতুৰ্ভীতি বেৰি চলি যায়। তেওঁ যেতিয়া কৰবালৈ যাত্ৰা কৰে, তেওঁ অসংখ্য পদাতি সেনা দলে দলে পদাতি সেনাই তেওঁক চাৰিওফালে বেৰি যায়, চতুৰ্ভীতি বেৰি চলি যায়। আৰু সুবৰ্ণৰ ৰথ চয়, আৰু যিবোৰ ৰথ লৈ যায়, যি ৰথত তেওঁ যায়, সুবৰ্ণ পাখৰি হয়। তাৰমানে সোণৰ এইবোৰ মণি চনি পিন্ধোৱা, তাৰমানে হয়। ঘোঁৰাবোৰো সজাই পৰাই একেবাৰে সোণালী কৰি লয়। আৰু চলে যত সীমা সংখ্যা নাই। কিমান যে ঘোঁৰা তেওঁৰ লগত যায়, কিমান পদাতি যায়, অৰ্থাৎ অশ্বাৰোহী সেনা যায় আৰু পদাতি সেনা যায়, সীমা সংখ্যা নোহোৱাকৈ। আৰু অনেক সেৱক সবে আগত যোগান ধৰে, প্ৰচণ্ড হস্তিৰ কান্ধে উঠি। আৰু হাতীৰ লগতো, হাতীৰ কন্ধত উঠি অনেক সৈন্য তেওঁৰ লগত যায়, যোগান ধৰে তেওঁক। তাৰমানে যি লাগে সকলো তেওঁলোকে যোগান লৈ যায় হাতীৰ পিঠিত। সিটো পৃথিৱীৰ প্ৰতি হেৰা জান্তা ভূমিগন্তি, দেখি প্ৰাণ কেনে প্ৰাণ নযায় ফুটি। হয়, এনেকুৱা প্ৰবল প্ৰতাপী আমাৰ মহাৰাজ, আমাৰ প্ৰাণতকেও অধিক প্ৰিয় তেওঁ। আৰু সেইজনক আমি আজি কি দেখিছো? যে কৃষ্ণ সংখ্যা নাই, অনেক সেৱক সবে
যোগান ধৰে প্ৰমত্ত হস্তিৰ কান্ধে উঠি, যিটো পৃথিৱীৰ প্ৰতি হেৰাজান্ত ভূমি গতি, তেওঁ ভূমি গতি গৈছে। আমাৰ প্ৰাণ বাৰু কিয় প্ৰাণ ফুটি কিয় ওলাই নাযায় দেহৰ পৰা, এই বুলি তেওঁলোকে তাৰমানে নিজৰ প্ৰাণতকৈও ভাল পায় ৰজাজনক। এয়া ক্ৰন্দন কৰিছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। দিব্যবস্ত্ৰলংকাৰ সুবৰ্ণ ভৃঙ্গাৰ যাৰ, লক্ষে লক্ষে লগে যাই চলি, হতু নিপতিৰ ভৈল কৰংগাৰ কমণ্ডল, পৰিধান গাছৰ বাকলি, এৰা অমূল্য ৰতন হাৰ, অক্ষয় ভাণ্ডাৰ যাৰ, দুখী ভিক্ষী খাইবলে যোগে, ইটো মহা মানিৰাই ভোলা ভিক্ষা হাৰি প্ৰায়, আজি খাইবা হেন নাহি লাগে। কৃষ্ণ প্ৰভু। কৃষ্ণ কৃষ্ণ। দিব্য বস্ত্ৰ অলংকাৰ সুবৰ্ণ ভৃঙ্গাৰ যাৰ, যি দিব্য বস্ত্ৰ পৰিধান কৰে আৰু সুবৰ্ণ ভৃঙ্গাৰতহে পানী খায়, আৰু লক্ষ লক্ষ লগে যাই চলি, সুবৰ্ণ ভৃঙ্গাৰ লৈ লক্ষ লক্ষ প্ৰজা যাৰ পিছে পিছে যায়, সিটো নিপতিৰ ভৈল কৰংগাৰ কমণ্ডলো, যে তেওঁৰ এতিয়া কমণ্ডলোহে লবলগীয়া হল। যিজনক সুবৰ্ণৰ ভৃঙ্গাৰ লৈ লৈ হাজাৰ হাজাৰ মানুহে গৈ থাকে লগত, তেওঁ আজি হাতত কমণ্ডলো লব লগা হল আৰু পৰিধান কৰিবলগীয়া হল গছৰ বাকলি। অমূল্য ৰত্নসাৰ অক্ষয় ভাণ্ডাৰ যাৰ, অমূল্য ৰত্নৰ ভাণ্ডাৰ যাৰ লিখি আদায় কৰিব নোৱাৰি, দুখী ভিক্ষী খাই বলে যোগে, দুখী ভিক্ষীয়ে সকলোৱে হেঁপাহ পলুৱাই তেওঁ সেই ভাণ্ডাৰৰ দ্ৰব্য নিয়ে খায়। ইটো মহামানী ৰাই ভৈল ভিক্ষা হাৰি প্ৰায়, আজি খাইবা হেন নাহি লাগে। কৃষ্ণ সেইজন ৰজা আজি ভিক্ষাহাৰী হল, ভিক্ষা পাই নেপালে খাবলৈ নহবই, আজি খাইবা হেন নাহি লাগে। এওঁ আজি একোৱেই নাই লগত, এয়া ওলাই গল, আজিনো কেতিয়া ভিক্ষা কৰিব, কেতিয়া খাব চাগৈ, এয়া তাৰমানে তেওঁলোকৰ প্ৰজাবোৰৰ চিন্তা। অমূল্য ৰত্নসাৰ অক্ষয় ভাণ্ডাৰ যাৰ, অমূল্য ৰত্নৰে ভৰা অক্ষয় ভঁৰাল যাৰ, আৰু দুখী ভিক্ষীয়ে খাই আনন্দ কৰে, দুখী ভিক্ষী কোনো নাই, তেওঁৰ ভাণ্ডাৰৰ পৰা সকলোৱে দ্ৰব্য পায়। আৰু সেইজন মহামানী ৰাই ভৈলা ভিক্ষাহাৰী, প্ৰায় তেওঁ প্ৰায় ভিক্ষাহাৰী, অৰ্থাৎ ভিক্ষা মাগি খোৱা, ভিক্ষা আহাৰী, তাৰমানে তেওঁ ভিক্ষা মাগি খাব লাগিব। এতিয়া ইজনে ৰাজমহালৰ পৰা হাজাৰ হাজাৰ দুখী ভিক্ষীক খুৱাইছিলে, সেইজনে আজি নিজে ভিক্ষা কৰি খাব লাগিব। কৃষ্ণ কৃষ্ণ প্ৰভু। হয়। চন্দ্ৰ যেন জলৈ মুখ, পদ্ম যেন নেত্ৰ, উন্নত নাসিকা ভুৱ ধনু, দখন
চন্দ্ৰমাৰ কান্তি সৰ্বগুণে সুকুমাৰ তনু হে ৰাম আজি লাগি মাটি ধূলি নজানিব ৰাজা বুলি দেহা হুইবে মলিন কুবেশ নিতে ভিক্ষা কৰি আনি আৱে জীৱা তিনি প্ৰাণী কেনে বিধি দিলে হেন ক্লেশ চন্দ্ৰ যেন জলৈ মুখ পদ্ম যেন নেত্ৰ যুগ যাৰ মুখখন দেখিবলৈ পূৰ্ণিমাৰ চন্দ্ৰৰ দৰে যাৰ চকুহালি পদুমৰ পাহিৰ দৰে যাৰ নাসিকা উন্নত আৰু ভ্ৰুগযোগ মদনৰ ধনুৰ দৰে যাৰ ভ্ৰুযোগ দশন মুকুতা পান্তি যাৰ দাঁতৰ শাৰী মুকুতাৰ যেন শাৰীহে পাতি থোৱা আছে মুকুতাৰ মণিৰ দৰে যাৰ দাঁত আৰু হাস্য চন্দ্ৰমাৰ কান্তি যাৰ বদন হাঁহিলে পূৰ্ণিমাৰ চন্দ্ৰৰ দৰে উজ্জ্বল হৈ উঠে সৰ্বগুণে সুকুমাৰ তনু সকলো গুণতে তেওঁ সুকুমাৰ তনু তেওঁৰ দেহটো সুকুমাৰ আজি লাগি মাটি ধূলি সেই দেহাটো আজি মাটি ধূলি মাটি লাগিব নজানিব ৰজা বুলি দেহা হৈবে মলিন কুবেশ সেই দেহাটো মলিন হব কুবেশ হব দেখিবলৈ লেতেৰা হব আৰু নিতে ভিক্ষা কৰি আনি আবে জীৱা তিনি প্ৰাণী সদায় ভিক্ষা কৰি আনি তিনি প্ৰাণীয়ে খাই বৈ থাকিব লাগিব কেনে বিধি দিলে হেন ক্লেশ বিধাতাইনো কিয় বাৰু এনেকুৱা দুখ দিলে আমাৰ ৰজাজনক এই বুলি প্ৰজাসকলে ইয়াত দুখ কৰিছে কৃষ্ণ হা মাও মহাদৈ চন্দ্ৰে হৈ যে নেদে দুৰমুখ কমলৰু চিৰ বৰ্ণপতিমা সম জলৈ দেহা গজগতি গমন গম্ভীৰ হে ৰাম ৰত্নৰয় লকা শান্তি যাৰ আঙ্গুলিৰ মুখচন্দ বিজুৰ প্ৰকাশ নেত কান্দু আনে ঢাকি যাকো সৰ্বক্ষণে থাকি এনমাও ভৈলন্তয় উদাস কৃষ্ণ হা মা মহাদৈ চন্দ্ৰে সুৰি যে নেদেখয় দুৰমুখ কমলৰ ৰুচিৰ তোমাৰ পদ সোণৰ যেন আৰু মুখচন্দ্ৰ বিজুলী প্ৰকাশ তেওঁ মুখ দেখিবলৈ তাৰমানে বিজুলী প্ৰকাশ একেবাৰে বিজুলী মাৰি দিলে যেনেকৈ উজ্জ্বল দেখা পায় বিজুলী ঠিক তেনেকৈ তেওঁৰ মুখচন্দ্ৰ বিজুৰ প্ৰকাশ আৰু নেত কন্দ আনে ঢাকি যাক সৰ্বক্ষণে থাকি হেনমাও ভৈলন্ত উদাস কন্দোৱান মানে তেওঁৰ নেত পাতৰ কাপোৰে তাৰমানে মুখখন আঁৰ কৰি ধৰি থাকে তেওঁৰ মুখখন আজি উদাস কৃষ্ণ
কাণ্ড আনে থাকি জাক সৰ্বক্ষণে থাকে, তে হেন মাও ভৈলন্ত উদাস। তেওঁ আজি একেবাৰে সেই নেটৰ পাতৰ কাপোৰেৰে মেৰিয়াই তেওঁ তাৰমানে আৱৰণ কৰি ৰাখে। আজি তেওঁ উদাস হৈ আছে। কৃষ্ণ কৃষ্ণ। কৃষ্ণ প্ৰভু। ৰাম এখনে শুকাই ল মুখ, কিমতে সহিবে দুঘোৰ দুঃসহ পথ শ্ৰম, শৰীৰ আখিল ঘামি দেখা কেনে জিউৱা, নভৈল আমাক কেনে জন। এৰা মহাপ্ৰতিবতা শান্তি, তুমি পাৱে চলি তাহাক দেখিয়া সৰ্বলোকে, সমস্তে মৰ্যাদা গৈল হেনকে বিপত্তি হৈল। শৰীৰ গধ কৰে সুখে। কৃষ্ণ প্ৰভু। কৃষ্ণ এখনে শুকাইল মুখ, এয়া ওলাই আহোঁতে মুখখন শুকাই গল। কিমতে সহিবে দুখ, তেওঁ বাৰু আৰু কেনেকৈ দুখ সহ্য কৰিব। দুৰ্ঘোৰ দুঃসহ পথশ্ৰম, এই দুৰ্ঘোৰ পথশ্ৰম তেওঁ কেনেকৈ সহি থাকিব। এইকণ ওলাই আহোঁতেই তেওঁৰ মুখ শুকাই গল। শৰীৰ আখিল ঘামি ঘামি জামি শৰীৰ তিতি গল। দেখা কেনে জীৱ আমি, নভৈল আমাক কেন জম। যে আমাকনো জমে আমাকে নিনিলে কেলে, এনেকুৱা এটা অৰ্থত। আমাক কেন জমে তাৰমানে আমাকে নিব লাগিছিলে। এই আমাৰ ৰাণীৰ এই অৱস্থা দেখি আমি কেনেকৈ জীম, কেনে জীৱ আমি কেনেকৈ জীয়াই থাকিম। আমাক জমে নিয়াহেঁতেনেই ভাল আছিল। মহাপতিব্ৰতা শান্তি, ভূমি পাৱে চলি জান্তি, তাহাক দেখিয়া সৰ্বলোকে, সমস্ত মৰ্যাদা গৈল হেনকে বিপত্তি ভৈল। শৰীৰ জগত কৰে শোকে, মহাপতিব্ৰতা শান্তি ভূমি পাৱে চলি গৈছে। তেওঁক সকলোৱে দেখা পাইছে। সকলো মৰ্যাদা, ৰাজ ৰাণীৰ মৰ্যাদা নাই তেওঁৰ। হেনকে বিপত্তি ভৈলা, এনে বিপত্তি হল। সেই শৰীৰৰ জগত কৰে শোকে, আৰু তেওঁ শোকে দুখে তেওঁৰ শৰীৰ দগ্ধ হৈ গৈছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হৰি হৰি ৰোহিতাস্য, পাঞ্চ বৰিষতে বাক, বঞ্চিলে অযোধ্যাৰ ভোগে, কিবা পাপ আছে কৰি হেন দুখী দেখান্তৰি, বলিতই পুন দৈৱ যোগে। ৰাম দুগ্ধ পিয়া লাডু আনি, পকে দিব পুন প্ৰাণী, ক্ষুধাত নপাইবে অন্ন পান, হৰিচন্দ্ৰ হৈবা শান্তি, দূৰ দুখ দেখি আদি, জানিলো সংকলিবে প্ৰাণ। হয়।
হৰি হৰি ৰোহিতাশ্ব পাঞ্চবৰী সতে বাপ বঞ্চিল এক অযোধ্যাৰ ভোগে। সেই অকণমানি 5 বছৰীয়া ৰাজকুমাৰ, তইনো 5 বছৰ বয়সতে অযোধ্যাৰ ৰাজপুত্ৰৰ ভোগৰ পৰা তই বঞ্চিত হলি কিয়? কিবা পাপ আশ্ৰয় কৰি হেন দুখী দেশান্তৰি ভৈৰি তই কোন দৈৱ যোগে। দৈৱই কি লিখিলে তোৰ কপালত, তই যে দেশান্তৰি হবলগীয়া হল ৰজাৰ পুত্ৰ হৈ 5 বছৰ বয়সতে। তে দুগ্ধ পিয়া লাৰু আনি পথে দিব কোনে প্ৰাণী। তই গাখীৰ খাই লাৰু খাই বাটত কোনে দিব বাৰু। ক্ষুধাতো নখাইবে অন্ন পাণ, আৰু ক্ষুধাতে থাকিব লাগিব, খাবলৈ অন্ন নাপাবি। হৰিচন্দ্ৰ শৈবা শান্তি তোৰ দুখ দেখি আতি, জানি লওঁ সংকলিবে প্ৰাণ। তোৰ এই দুৰৱস্থা দেখি আমি নিশ্চয় জানিছো হৰিচন্দ্ৰ আৰু শৈবা ৰাণীয়ে হয়তো প্ৰাণ ত্যাগ কৰিব। কৃষ্ণ। ৰহা ৰহা মহাৰায়, ৰহা মহাৰায়, ৰবা মহাৰাজ, তুমি বিনা আমাৰ প্ৰাণ যায়। হেন জানা সবে আমি মৰা, আমাৰ প্ৰাণ তোমাৰ লগত গুচি গৈছে, আমি মৰা সকলো। বচনে আশ্বাস বুলি খন্দায়ুক গুলগুলি, হৃদয়ৰ খেলক উদ্ধাৰা। আমাৰ হৃদয়ত শোক খেলে বিন্ধি আছে। তুমি আমাক অকণমান মাত দি, মুখৰ মাত দি আমাৰ হৃদয়ৰ এই ফুলৰ বিষটো অলপ লাঘৱ কৰি দিয়া। প্ৰজাৰ সন্তাপ দেখি কৃষ্ণ এই বুলি বাট ভেন্তি পাৰৈ সবে লতালতি। বাট ভেটি সকলোৱে পৰি পৰি কান্দিছে, নিপতিকৈ যাইবাক নেদয়। প্ৰজাৰ সন্তাপ দেখি লোতকে চলল আখি, ৰহিলন্ত ৰাজা মহাদয়। সেই প্ৰজাবোৰৰ দুখ দেখি, প্ৰজাৰ দুখত দুখী সুখত সুখী তেওঁ, গতিকে প্ৰজাবৰ্গৰ দুখ দেখি তেওঁলোকৰো চকুৰ পানীয়ে তেওঁলোকৰ বাট নেদেখা হৈ গৈছে, আৰু দুয়ো অলপ ৰৈছে। কৃষ্ণ।
লোকৰ কাৰুণ্যবাণী শুনি মৰ্মে জানিলে ক অন্তৰ্গতে দহে শৰীৰক। সেই প্ৰজাসকলৰ কাৰুণ্যবাণীবোৰ শুনি তেওঁৰ মৰ্ম ভেদি গল। অন্তৰ্গতে দহে শৰীৰক, তেওঁৰ শৰীৰত তাৰমানে হৃদয়ত তেওঁকো দুখে বেৰি ধৰিছে। আৰু ধৰিব নোৱাৰি চিত্ত, তেওঁ চিত্ত শান্ত কৰি ধৈৰ্য ধৰি ৰাখিব পৰা নাই। ভৈলে ৰজা বিমোহিত, ৰজাও বিমোহিত হৈ গল। দেখিলেন্ত শোকৰ যমক, অৰ্থাৎ শোকে তেওঁক হতভম্ব কৰি দিলে। একেবাৰে শোকত তেওঁ একো কব নোৱাৰা হৈছে, শ্ৰুতি বুদ্ধি হেৰাই যোৱা যেন হল। আৰু সেই মুহূৰ্তত আকৌ প্ৰভুধিলা পতেশ্বৰী নিজ ধৰ্ম মনে ধৰি কতবেলি ভৈলা সন্দুকখন। ভাৰ যায় তেওঁক আকৌ সান্তনা দিছে। কিমান দুখ, নিজৰে দুখ, আকৌ তাৰ মাজতো স্বামীয়ে কেনেবাকৈ দুখ পাইছে, সান্তনা দিছে, নিজ ধৰ্ম সোঁৱৰাই দিছে। কৃষ্ণ শোকে গদ গদ মাত সবা সাংকে বুলিলন্ত, শুনা খব নৰ নাৰীগণ। ৰাণীৰ প্ৰবোধত সন্দুকখন হল। আৰু গদ গদ মাতেৰে প্ৰজাক কব এতিয়া কিবা। কৃষ্ণ তোমালোকে গুণ দোষ নধৰিবা, মই তাৰমানে যেনেকৈ ৰজা হৈ থকা নাই, মই এটা প্ৰাণ নাইকিয়া শৰ দৰেহে হৈ পৰিছো। তাৰমানে মই তোমালোকক কৰিব পৰা একো শক্তি মোৰ নাই এতিয়া। নধৰিবা গুণ দোষ এৰা সবে অসন্তোষ, মৰা বুলি সন্তাপ আমাৰ প্ৰতি তোমালোকে সন্তাপ এৰি দিয়া, দুখ এৰি দিয়া। কাৰণ এতিয়া মই ৰজা হৈ থকা নাই, মই ভিক্ষাৰী হৈ গলো। এতিয়া তোমালোকক কোনো পধ্যে মই সহায় কৰিব নোৱাৰো। কৃষ্ণ কৃষ্ণ থাকি মিলৰাই বান্ধৱৰ সমাগম জানি মহাজল বেগে যেন একথা নহয়ে ফেন, থানি টেক থাকিয়ে মিল যায়। বান্ধৱৰ সমাগম জানিবা সেহি সম, অসাৰ সংসাৰ সমুদায়। এয়া পৰমাৰ্থ জ্ঞান ৰজাই কৈছে। চোৱা, নদীবোৰত সোঁতত যেনেকৈ আহি পানী ঠেকা খায়, কৰবাত বহুত একদম ফেন হৈ যায়, আকৌ আহি তাতকৈ অকণমান কবাল সতে আনি আকৌ ফেনটো উৰুৱাই দিয়ে, নি পেলাই আকৌ অন্য ঠাইত তাৰমানে আকৌ ফেন হৈ গৈ। সেইদৰে আমাৰ বান্ধৱৰ সমাগম তেনেকুৱাই, সময়ৰ সোঁতত আহি আমি একে ঠাই হৈছো, আকৌ সময়ে আমাক এৰা এৰি কৰি লৈ যায়। পানীৰ সোঁতে যেনেকৈ ফেনবোৰ একে ঠাই কৰে, আকৌ এৰি দিয়ে। গতিকে সেইদৰে বিচাৰত
কৃষ্ণ বান্ধৱৰ সমাগম জানিবাহা সেই সম অসাৰ সংসাৰ সমুদায় স্থায়ী নহয়, এয়া সাৰ নহয়, সংসাৰখন অসাৰ। বিচাৰত সবে মিছা। যদি আমি বিচাৰ কৰি চাওঁ তেতিয়া সকলোৱে মিছা। তাকে কোনে কৰে ইচ্ছা। এই মিছা অসাৰ মায়াৰ বস্তুবোৰক কোনেনো আশা কৰে বাৰু? ইচ্ছা কৰিব নালাগে। জাত কিছু আছে জ্ঞান, জাত কিছু জ্ঞান সম্পূজিল। যি সকলৰ অন্তত জ্ঞান হৈছে এই সম্পৰ্কে এই সংসাৰ অসাৰ, নদীৰ ফেন সোঁতত গোট খোৱা ফেনৰ দৰে খনেকতে আহি একে ঠাই হয়, আকৌ খনেকতে বোলে পেলাই বিহৰাই আকৌ নাইকিয়া কৰি দিয়ে, অন্য ঠাইত গোট খাই গৈ। তেনেকৈয়ে আমাৰ এইদৰে প্ৰজা ৰজাৰ সমাগমো তেনেকুৱাই, পৰিয়ালৰ সমাগমো তেনেকুৱাই আমাৰ। যাৰ অন্তত এই সম্পৰ্কে কিছু জ্ঞান আছে সেই সকলে হেন জানি এৰা মৰ্ম, এই মনৰ বেদনাটো এৰি দিব লাগে। পালিও নিজ ধৰ্ম, নিজ ধৰ্ম পালন কৰা। নিজ ধৰ্ম মানে পৰমাৰ্থিক দিশত নিজ মানে কাৰ, মোৰ ধৰ্ম, মইনো কোন, যে মই আত্মা, তোমাৰ এসে অংশ আমি যত দিব যাক। এহি বুলি প্ৰভু ধিলা, এহি বুলি ৰাজা প্ৰভু ধিল। তেওঁলোকক এই পৰমাৰ্থ জ্ঞানটো দি পেলাই কলে যে তোমালোকে এইদৰে পৰমাৰ্থ কথাটো জানা যে কোনো চিৰকাল একে ঠাইত কোনো থাকিব নোৱাৰে। খন্তেকতে আহি জলৰ ফেনৰ দৰে গোট খাই আকৌ খন্তেকতে নাইকিয়া হয়। সেইদৰে আমাৰ এই সমাগমবোৰ, সমাজৰ সমাগম আমাৰ, এইবোৰ খন্তেকীয়া। কৃষ্ণ কথা হবে আসনত বহি থাকি হৰি হৰি উদাদাত দেৱে আছে বধূ থৈ। হৰিৰ চৰণ সেৱী, হৰিৰ চৰণ সেৱা কৰি কৃষ্ণৰ কিংকৰ কবি, সেইজন ভগৱন্তৰে কিংকৰ হৈ ছবি বন্ধে ৰচিল পয়াৰ। এয়া ছবি চন্দত এয়া পয়াৰ লিখিছে। তেওঁ দণ্ডৱতে শত শতবাৰ প্ৰণাম কৰি ছবি চন্দে এই পয়াৰ লিখিলে। কি কাৰণে লিখিলে? শুনা সবে বোলো হিত। তোমালোকৰ হিতৰ কাৰণে, তোমালোকক হিত মানি কওঁ শুনা। কৃষ্ণত অৰ্পিও চিত্ত, সকলোৱে নিজৰ চিত্ত কৃষ্ণত অৰ্পণ কৰা। এইবোৰ দেখিছা অসাৰ সংসাৰ, গতিকে কৃষ্ণ ভকতিহে সাৰ, কৃষ্ণৰ চৰণ সেৱাহে সাৰ। গতিকে কৃষ্ণত অৰ্পিও চিত, এৰা আন কথা সবে মিছা। যে মিছা মানে ক্ষণস্থায়ী কথাবোৰ, মায়াময় কথাবোৰ, সেইবোৰৰ আশা ত্যাগ কৰা। ইন্দ্ৰিয় সুখ, দেহ সুখৰ কথাবোৰ সকলো মিছা। কোন সময়ত কি হব ঠিক নাই। পৰিয়ালৰ মায়া মোহবোৰো খন্তেকীয়া। এই আছে এই নাই, জলৰ
সাগৰৰ বুদবুদৰ দৰে। গতিকে এই কথা হৃদয়ঙ্গম কৰি শুনা সবে বলোহিত, কৃষ্ণ তৰ বিউচিত, এৰা আনক কথা সবে মিছা। অৰ্থাৎ অসত্য। অসত্য কি? আমাৰ দেহ আৰু ইন্দ্ৰিয় সুখবোৰ অসত্য। সত্য কি? আমাৰ আত্মা। সত্য অসত্যৰ জড় চৈতন্যৰ মাজতে যিটো প্ৰকাশে তাকে বোলে মন। এই সত্য আত্মাই যেতিয়ালৈকে আমাৰ দেহত ক্ৰিয়া কৰি থাকে তেতিয়ালৈকে আমাৰ মনে ভাবিব পাৰে, মনন কৰিব পাৰে। ইয়ং মনসা ন মন্যতে মনং জৈস্য মনিয়তে তদেৱ ব্ৰহ্মং। মনে যাক মনন কৰিব নোৱাৰে, কিন্তু যি নেথাকিলে মনে মনন কৰিব নোৱাৰা হয় সেয়ে ব্ৰহ্ম। ব্ৰহ্ম মানে কি? ব্ৰহ্ম পদে শুদ্ধ জীৱক হয়, ঈশ্বৰ পৰম ব্ৰহ্ম। গতিকে আমাৰ মনে মনন কৰিব পাৰে কেতিয়ালৈকে? যেতিয়ালৈকে আমাৰ দেহত আত্মা থাকে তেতিয়ালৈকে। গতিকে এতিয়া কি কলে আমাক? মিছা বিষয়। মিছা মানে কি? দেহটো মিছা, দেহটো অসত্য, আত্মা সত্য। দেহটো জড়, আত্মা চৈতন্য, আৰু দেহটো অসত্য, আত্মা সত্য। এইটো আন সবে মিছা। অৰ্থাৎ আমাৰ সংসাৰৰ মায়া মোহ দৈহিক সুখবোৰ সকলো মিছা। তেনে কি কৰিব লাগে? আসনত বহি থাকি হৰি হৰি বোলা ডাকি কলৈকো যাব নালাগে। যতে আছা তাতেই হৰি বোলাতনো কি দিগদাৰ? যেবে আছে বৈকুণ্ঠক ইচ্ছা। যদি কুণ্ঠা হবলৈ মন নাই, বৈকুণ্ঠক যি ইচ্ছা কৰিছা, সেই সকলোৱে যতে আছা ততেই থাকা, কিন্তু হৰি বোলা। সকলোৱে হৰি বোলা। হৰিয়েহে ৰাখিব আমাক। আমাৰ অন্তকালৰ গতি একমাত্ৰ হৰি। আৰু মহাপুৰুষে এনেকৈ প্ৰতি অধ্যায়তেই এই পৰমাৰ্থ জ্ঞানটো আমাক দি যায়। গতিকে আমি আৰু গুৰুজনেনো কেলে লিখিছিলে সুকীয়াকে আৰু বিচাৰ কৰিব নালাগে। কাৰণ তেওঁ প্ৰতিটো অধ্যায়ৰ শেষত তেওঁৰ মন্তব্যটো উপদেশ বাণীৰে সৈতে আমালৈ দি থৈ যায়। যে কি নহওক বা বান্ধৱাই সমস্ত আমি আজি ইমানতে ৰাখিবলৈ কৈছো। আজি ৰাতিপুৱা সেয়া মই কৈছো যে 4:30টাৰ পৰাই আপোনাৰ অনুষ্ঠানে আৰু প্ৰাতঃ প্ৰসংগৰ পৰা ধৰি তাৰপিছত আকৌ আমাৰ ঘোষা পাঠ আৰু ব্যাখ্যা, আৰু সেয়াও নিজে কৰিলো। আকৌ তাৰপিছত আপোনাৰ ভাগৱত আজি আমাৰ দীপাংক শইকীয়া বাপুৰ গৃহত অকণমান ভাগৱতৰ অনুষ্ঠান হ'ল। তাতো নিজেই পঢ়ি আৰু ব্যাখ্যাও কৰিলো। গতিকে এতিয়া আকৌ এয়া কণিকাই মোক সুধিছিলে, তথাপিতো মই কলো যে হ'ব দিয়া, কৰিম আৰু গুৰুজনে কৰালে। তাকে এইকণক ইমানতে আজি সামৰিবৰ কাৰণে মই এগৰাকীক কৈছো যে আপোনাৰ সবে অপৰাধ নধৰিব। কৃষ্ণ, আমি এইখিনি মহাপুৰুষৰ বাণী, মহাপুৰুষৰ লিখনি, মহাপুৰুষৰ উদ্দেশ্য, এইবোৰ কথা আমাৰ মুখেৰে আমি কিমান দূৰ আপোনালোকক ক'ব পাৰো, ক'ব নোৱাৰো। মই নিজেই ক'ব নোৱাৰো, আনক কেনেকৈ ক'ম। গতিকে তথাপিতো ভগৱন্তই যি মনত যিকণ জ্ঞান দিছে তাকেই দুআষাৰ ব্যাখ্যা কৰিলো। ইয়াত যদি কোনোবাখিনি অপৰাধ হৈছে, সৰ্ব অপৰাধ আপোনাক হ'ব মূলখন কৰিব। কৃষ্ণ কৃষ্ণ, কোটি কোটি ঘোৰ অপৰাধ নিতে কৰো।
আমি দুৰাশয় হে হৰিমুখ দাস হেন মানি ক্ষমিয়োগ কৃপাময় শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই আমাৰ পৰম গুৰু তাহান্ত